মাৰোৱাৰী যুৱ মঞ্চ মাৰোৱাৰী সমাজ মিলি জাগিৰোডৰ তেওঁলোকে এখন আজি এইটো মেডিকেল কেম্প কৰিছে। মেগা মেডিকেল কেম্প আচলতে বহুত ডাঙৰ। তেওঁলোকে 8জনকৈ ডক্টৰ আহিছে। ইয়াত দন্ত চিকিৎসক, চকু বিশেষজ্ঞ আৰু মেডিচিনৰ ঔষধৰ বিশেষজ্ঞ সৈতে আছে। তাতে তেজ পৰীক্ষাও ইয়াতে কৰা হ'ব, মানে গাড়ীখনৰ ভিতৰতে। আমি এই কেম্পটো বহাবৰজাৰী পঞ্চায়ত অন্তৰ্গত। ইয়াতে আমাৰ ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাসকলৰ সহযোগত আজি মেডিকেল কেম্পটো কৰিছোঁ। ইয়াতে আজি মেডিকেল কেম্পটো উদ্বোধন কৰিলে আমাৰ অসম জিলাৰ আয়ুক্ত হৃদয় দাস ডাঙৰীয়াই, আৰু আজি SP ডাঙৰীয়াও আছিলে অসম জিলাৰ। আজি মেডিকেল কেম্পটো ইয়াত অহাৰ কাৰণে মই মাৰোৱাৰী সমাজ, জাগিৰোডৰ মাৰোৱাৰী সমাজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই পিছপৰা পঞ্চায়তটোত আহি তেখেতসকলে যে ৰাইজক সেৱা আগবঢ়াইছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। প্ৰায় আপোনালোকে দেখিছে আমি প্ৰায় 300ৰ ওপৰত ইয়াতে মানে ৰোগী ইয়াত উপস্থিত হৈছেহি, আৰু ইয়াতে বিনামূলীয়াভাৱে চশমাও দিয়া হ'ব চকু পৰীক্ষা কৰাৰ পিছত, আৰু তেজ পৰীক্ষাও কৰা হ'ব ইয়াতে। আজিৰ এই কাৰ্যসূচীটো এইটোৱেই আছিলে। আজি আমি মাৰৱাৰী युवा মঞ্চ, মাৰৱাৰী সন্মিলন আৰু মাৰৱাৰী সেৱা সমিতিৰ উদ্যোগত আমি ইয়াত বহাবৰজাৰীত এটা মেগা হেল্থ চেকআপ কেম্প পাতিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল যে এই গাঁৱৰ পৰা মানুহবিলাকে ডক্টৰৰ ওচৰত যাবলৈ ভয় কৰে। সেইকাৰণে আমি এই সুবিধাটো ইয়াত আহি যে মানুহবিলাকে অলপ সজাগ হওক, নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সজাগ হওক, সেইকাৰণে আমি এই কেম্পটো ইয়াত পাতিছোঁ। আৰু ইয়াত চাই কেনে মই আচৰিত হ'লোঁ, 300কে ওপৰত মানুহ ইয়াত গোট খাইছে। আৰু এই মানুহবিলাকক চাই কেনে এনেকুৱা লাগিছে যে আমাৰ যোনটো লক্ষ্য আছিল সেইটো আমি পালোঁ। সেইকাৰণে মই ধন্যবাদ জ্ঞাপন দিব বিচাৰোঁ আমাৰ দিব্যজ্যোতি নিয়োগ আৰু আমাৰ বহাবৰজাৰীৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট, যে তেওঁ জৰিয়তে বা তেওঁ যদি নাথাকিলে হয় এই কেম্পটো আমি ইয়াত পাতিব নোৱাৰিলোঁ হয়। সেইকাৰণে মই অন্তৰৰ পৰা গোটেই মাৰৱাৰী সমাজৰ পৰা মই তেওঁক আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ।